আমি এখন কেবিনেট কমিটি গঠন কৰি দিছোঁ যে বজাৰসমূহৰ পৰা সমুদায় ধন উঠোৱা ব্যৱস্থা বন্ধ কৰিব পাৰি নেকি। যিটো মহলদাৰী সিস্টেম আছে, পঞ্চায়তে তাৰ পৰা টকা উপাৰ্জন কৰে, এই ব্যৱস্থাটো আমি সম্পূৰ্ণ বন্ধ কৰি দিব পাৰোঁ নেকি। সেই বিষয়ে কেবিনেট কমিটিখন ৰঞ্জিত দাসৰ অধ্যক্ষতাত নিৰ্মাণ কৰা হৈছে। সেই বিষয়ে সিদ্ধান্ত আহিব। বৰ্তমান এই বছৰত কোনো বজাৰ যোৱা বছৰৰ নিৰিখতকৈ 10% যাতে কোনো মহলদাৰে বেছিকৈ কোট কৰিব নোৱাৰে, তাৰ বাবে আমি এটা সিলিং আজি লগাইছোঁ। যোৱা বছৰতকৈ অকল 10%হে বেছি হ'লে হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।